হেল্ল' গাইছ, আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ মাজত আপোনালোকে ই ৰিক্সা বা চিলাই মেচিন পেইণ্টিং আৰু UPSCৰ কাৰণে আপোনালোকে যিবিলাকে কৰ্চ কৰিম বুলি কৈ আছে তেওঁলোকৰ বাবে এই সুবিধা। আপোনালোকে মাইনৰিটি চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব পাৰিব অনলাইন সেৱা সেতু পৰ্টেলৰ পৰা আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। মাইনৰিটিৰ কোনখিনি সম্প্ৰদায়সকলে পৰে? খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট, শিখ, মুছলিম, 6টা জনগোষ্ঠী পৰে মাইনৰিটিত। তো আপোনালোকে মাইনৰিটি চাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰে, আহক আমি ভিডিঅ'টো আৰম্ভ কৰিম। আপোনালোকৰ সুবিধাৰ্থে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাতে গৈ আপোনালোকে হোম পেজত আহিব পাৰিব। আপোনালোকে যিকোনো ব্ৰাউজাৰত সেৱা সেতু লিখাৰ পিছত আপোনালোকে সেৱা সেতু পৰ্টেলত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকৈ দেখিবলৈ পাব ডেছবৰ্ড সেৱা সেতু পৰ্টেল আপোনালোকে দেখিবলৈ পাব। চিটিজেন ছাৰ্ভিচ আপোনালোকে বহুকেইটা দেখিবলৈ পাব। তো এইখন আপোনালোকে ক্ল'জ কৰি দিব। নটিছখন ক্ল'জ কৰাৰ পিছতে আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছতে আপোনাৰ পোনপ্ৰথমে আপোনালোকে লগ ইন কৰিব। লগ ইন বাটনত আপোনালোকে ক্লিক কৰিব। লগ ইন কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাব চিটিজেন আছে, তাতে আপোনালোকে ক্লিক কৰিব। লগ ইন এণ্ড ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে যিসকলে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰিব, আৰু যিসকলে ৰেজিষ্টাৰ কৰি আছে তেওঁলোকে ইউজাৰ নেম আৰু পাছৱৰ্ড লৈ আপোনালোকে সাইন ইনত ক্লিক কৰিব পাৰে। যিসকলে যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে নিউ ইউজাৰ কাৰণে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে যদি কৰিছে মই লগ ইন আৰু পাছৱৰ্ড বহাই লওঁ। ইউজাৰ নেম আৰু পাছৱৰ্ড বহাৰ পিছত সাইন ইনত আপোনালোকে ক্লিক কৰি দিব। হোৱাৰ পিছতে আপোনালোকে যিমানখিনি ইয়াতে এপ্লাই কৰা হৈছিল তাৰপিছত সেইখিনি আপোনালোকে দেখিবলৈ পাব। আপোনালোকে চাৰ্জত লিখি দিব মাইনৰিটি লিখাৰ পিছতে আপোনালোকে এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি চাৰ্টিফিকেট আপোনালোকে ইয়াত এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি চাৰ্টিফিকেট আপোনালোকে দেখিবলৈ পাব। আপোনালোকে কি ডকুমেণ্টছ লাগিব ৰিকুৱাৰমেণ্টত আপোনালোকে ক্লিক কৰি দিব। ID প্ৰুফ হিচাপে আধাৰ কাৰ্ড মাইনৰিটি হয়। তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে বহুকেইটা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, পাছবুক আপোনালোকে এইকেইটা ডকুমেণ্টছ দিব পাৰে। তাৰপিছত এজ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড, আপোনালোকে বাৰ্থ চাৰ্টিফিকেট আৰু 10ৰ মাৰ্কশ্বিট বা এডমিট কাৰ্ড আপোনালোকে দিব পাৰিব, আৰু নহ'লে পান কাৰ্ড। আপোনালোকে 15 দিনৰ সময়সীমা ল'ব। আপোনালোকৰ ফিজ লাগিব 20 টকা। আপোনালোকে 20 টকা দি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে প্ৰথমে আপোনালোকৰ যদি আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ডত আপোনালোকে গোটেইখিনি আধাৰ কাৰ্ড দেখাই আছে, আধাৰ কাৰ্ড থাকিলে আপোনালোকে মাইনৰিটি চাৰ্টিফিকেট আপোনালোকে ল'ব পাৰিব। আপোনালোকে এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই বটনত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাব এনেকৈ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ ইয়াতে যেনেকৈ আধাৰ কাৰ্ডৰ নাম আছে মেনশ্যন কৰা আপোনালোকে এইটো নাম দিব। ফাদাৰ বা স্পন নেম আপোনালোকৰ বা ফাদাৰ বা আপোনালোকৰ স্বামী বা হাজবেণ্ডৰ নামটো দিব। তাৰপিছত আছে আপোনালোকে মাদাৰ নাম দিব। যোনটো ষ্টাৰ মাৰ্ক দি আছে এইটো আপোনালোকে ফিল আপ কৰিবই লাগিব। তাৰপিছত মোবাইল নম্বৰ দিয়াৰ পিছতে ইমেইল ID অপশ্যনেল হয়। ডেট অফ বাৰ্থ দিব। তাৰপিছত এজটো আপোনালোকৰ কিমান হৈছে 2024। তাৰপিছত আছে আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। কমিউনিটি ইয়াত চিলেক্ট কৰিব। কমিউনিটি আপোনালোকে ইয়াত দেখিবলৈ পাব কোনটো কমিউনিটি মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধিষ্ট আৰু ফাৰ্চী আৰু জৈন এইসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 6টা জনগোষ্ঠীৰ কাৰণে হয়। খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান আপোনালোকে যোনটো হয় এইটো চিলেক্ট কৰাৰ পিছতে আপোনালোকৰ হাউচ নাম্বাৰটো দিব পাৰে, নিদিলেও একো নাই। ষ্ট্ৰীট বা লোকেলিটি আপোনালোকে দিব পাৰে, ভিলেজ আপোনালোকে টাউন বহাব। তাৰপিছত পোষ্ট অফিচ দিব, তাৰপিছত পিনক'ড, তাৰপিছত ষ্টেটটো আপোনালোকে চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে আপোনালোকে চাৰ্কুলাৰ চিলেক্ট কৰিব। তাৰ পুলিচ ষ্টেচন নামটো ইয়াতে বহাব। যদি ওপৰত ছেম হয় তেতিয়াহ'লে আপোনালোকে য়েছটো টিক মাৰ্ক দিলে অট'মেটিক আপোনালোকে ফিল আপ হৈ থাকিব।
তাৰপিছত আছে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব আপোনালোকে আইডি প্ৰুফ হিচাপে আপোনালোকে গোটেইখিনি আপোনালোকৰ আধাৰ কাৰ্ড দেখা আছে আধাৰ কাৰ্ড আপোনালোকে দিব লাগিব আপোনালোকে পিডিএফত দিব লাগিব ইয়াত আপোনালোকে গোটেইখিনি ডকুমেণ্টছ 1 MB হ'ব লাগিব আৰু পিডিএফত জেপিজি পিএনজি আপোনালোকে আপলোড কৰিব লাগিব তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে আৰু এজ প্ৰুফ হিচাপেও আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে একো প্ৰব্লেম নাই আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো ইয়াতে দিব লাগিব এইকেইটা ডকুমেণ্টছ হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তো মই গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ মই গোটেইখিনি ফিল আপ কৰাৰ পিছতে আপোনালোকে চাই ল'ব গোটেইখিনি ফিল আপ কৰাৰ পিছতে আপুনি আৰ ইউ চিয়ৰ দেখিবলৈ পাব তাৰপিছত ইয়েছ বাটনত আপোনালোকে ক্লিক কৰি দিব গোটেইখিনি সাবমিট কৰাৰ পিছতে আপোনালোকে এনেকৈ একনলেজমেন্ট আপোনালোকে পাই যাব আপোনালোকে 20 টকা পেমেন্ট কৰিব লাগিব এখন আপোনালোকে প্ৰিন্ট আউট উলিয়াই ল'ব পাৰে নহলে আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকে সেভ কৰি ৰাখি স্ক্ৰিনশ্বট নহলে মাৰি থব আপোনালোকৰ যদি ভিডিওটো নিশ্চয় ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব ধন্যবাদ